ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সায়েন্সৰ চেপ্টাৰ 10 মহাকৰ্ষণ। এই চেপ্টাৰৰ পৰা হ'ব পৰা যিবোৰ MCQ আছে গোটেইকেইটা MCQ আছে আমি ডিসকাশন কৰিম। যিবোৰ MCQ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ আৰু যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট স্টাডি মেটেৰিয়েল তোমালোকে ইউটিউব চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহলে PDF ফাইলো পাই যাবা। মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম, তোমালোকে WhatsAppত কন্টাক্ট কৰিবা, PDF ফাইলবোৰো পাই যাবা। আৰম্ভ কৰিছো আজিৰ ভিডিঅটো। 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, ভিন্ন ভৰ বিশিষ্ট দুটা বস্তু চন্দ্ৰৰ পৃষ্ঠত মুক্ত অধোগমন হলে বস্তু দুটাৰ তার মানে যেতিয়া বস্তু এটাৰ দুটা বস্তু আছে আমাৰ সেই বস্তু দুটাৰ ভৰ কি আছে বেলেগ বেলেগ আছে আৰু সেই বস্তুটো যদি তোমাৰ চন্দ্ৰৰ পৃষ্ঠত যদি পৰে মানে ফ্ৰী ফল হয় তেতিয়া হলে কি হ'ব, এটো যিকোনো সময়ত বেগ কি থাকিব একে থাকিব। কিহৰ কাৰণে একে থাকিব, কাৰণ মাধ্যাকৰ্ষণিক ত্বৰণ একে থাকিব আৰু মাধ্যাকৰ্ষণিক আকৰ্ষণ বলটো একে থাকিব, গতিকে ত্বৰণো একে থাকিব। যদি ত্বৰণ একে থাকে তাৰ মানে বেগ তাৰ কি হ'ব সুষম হ'ব, অৰ্থাৎ বেগ কি হ'ব একে হ'ব। তেতিয়া কারেক্ট आंसर আহিব A নম্বৰ অপশনটো। 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নত কি কৈছে, মাধ্যাকৰ্ষণিক ত্বৰণৰ মান, যেটো মাধ্যাকৰ্ষণিক ত্বৰণৰ মান আছে হেতু ক'ত বেছি হয় আৰু ক'ত কম হয়। আমি সকলোৱে জানো যে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান সদায় মেৰুত কি হয় বেছি হয়, কাৰণ মেৰু তোমাৰ পৃথিৱীৰ কেন্দ্ৰৰ পৰা মেৰুৰ মাজৰ দূৰত্ব কম হয়। যদি দূৰত্ব কম হয় তেতিয়া হলে তোমাৰ আকৰ্ষণ বল বেছি হয়, অৰ্থাৎ ত্বৰণৰ মান কি হয় বেছি হয়। আৰু তোমাৰ বিক্ষোভত যেহেতু দূৰত্ব বেছি হয়, পৃথিৱীৰ কেন্দ্ৰৰ পৰা বিক্ষোভ অঞ্চললৈ দূৰত্ব বেছি থাকে, সেই কাৰণে তাৰে তোমাৰ আকৰ্ষণ বলৰ মান অৰ্থাৎ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয় কম হয়। তো এর C নম্বৰ অপশনটো কারেক্ট হ'ব, বিক্ষোভত কম হয়। মই এতে লিখি দিছো, তাৰ মানে মেৰুত কি হয় বেছি হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নত কি কৈছে, দুটা বস্তুৰ মাজৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ বল F বস্তু দুটাৰ ভৰ আধা কৰিলে আৰু দূৰত্ব একে থাকিলে মাধ্যাকৰ্ষণিক বল হ'ব। আমি সকলোৱে জানো যে F = G mm by কি হয় d স্কয়ার হয়। এতে এই বস্তু দুটাৰ ভৰ যদি কি কৰা হয় তোমাৰ আধা কৰা হয়, আধা কৰিলে তোমাৰ 1/2 আৰু 1/2 আহিব। এটো মানে m ৰ মান আহিব তোমাৰ 1/2 m আৰু এটো m ৰ মান আহিব 1/2 m। তেতিয়া হলে এই 2 আৰু 2 মাল্টিপ্লাই কৰিলে কি আহিব 4 আহিব, অৰ্থাৎ এটোৰ মান হ'ব কিমান F/4 হ'ব। বুজি পালানে? এবোৰ বহুতই ইম্পৰ্টেন্ট MCQ হয়, যিবোৰ MCQ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই দৰকাৰী হয়। 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, লৰা এজনে শিলৰ টুকুৰা এটা সূতাৰে বান্ধি বৃত্তাকাৰ পথেৰে ঘূৰাই আছে, সূতাডাল ছিঙিলে শিলটো কি হ'ব। এতে চোৱা তোমাৰ ইয়াতে ধৰিলে মাজত লৰাজন আছে আৰু হি কি কৰি আছে এটা সূতাৰে এনেকে বান্ধি শিলগুটি এটা এটো বৃত্তাকাৰ পথেৰে ঘূৰাই আছে। যদি হঠাতে এটো যদি ছিঙি যায় তেতিয়া হলে তোমাৰ শিলগুটিটো কি হ'ব, এই বৃত্তৰ লগত এটা স্পৰ্শ কৰি এটো কি কৰিব এটা সৰল ৰেখাৰে গতি কৰিব। বুজি পালানে? তাৰ মানে এর শুদ্ধ উত্তৰটো হ'ব C নম্বৰ, বৃত্তাকাৰ পথৰ স্পৰ্শক হৈ সৰল ৰেখাত কি কৰিব গতি কৰিব। এৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো। 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা, F = G mm by d স্কয়াৰত G ৰাশিটো, এতে চোৱা যেটো G ৰাশি আছে এটো মাধ্যাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয়। তো এর শুদ্ধ উত্তৰটো হ'ব D নম্বৰ, মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বা মাধ্যাকৰ্ষণিক বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয়। যেটো G ৰ একক আছে হেতু মনত ৰাখিবা, G ৰ এককটো হৈছে নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ। এর পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা। 6 নম্বৰ প্ৰশ্নত কি কৈছে, এবোৰ আমাৰ অলপমান এপ্লিকেশন বেসড কোৱেশ্চন হয়। বস্তু দুটাৰ মাজৰ দূৰত্ব একে ৰাখি ভৰ 2 গুণ কৰিলে বস্তু দুটাৰ মাজৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ বল কি হ'ব। স্যার আগতে এটা যেটো প্ৰশ্ন কৰিলো তাতে ভৰ আধা কৰা হৈছিল, কিন্তু ইয়াতে তোমাৰ কি কৰা হৈছে ভৰ 2 গুণ কৰা হৈছে। যদি ভৰ 2 গুণ কৰা হয় তেতিয়া হলে মাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ মান কি হ'ব তোমাৰ 4 গুণ বাঢ়িব। 4 গুণ কি কৰিব বাঢ়িব, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ 1 বাই কি হ'ব 4 গুণ হ'ব। এটো এটো B নম্বৰটো আহিব 4 গুণ কি হ'ব বৃদ্ধি হ'ব। তো এর B নম্বৰ অপশনটো কি হয় কারেক্ট হয়। এর B নম্বৰ অপশনটো কারেক্ট হয়। 7 নম্বৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ প্ৰশ্নত কি কৈছে, এটোত কৈছে দুটা একক বৰৰ বস্তুৰ মাজৰ আকৰ্ষণ বল বস্তু এটাৰ দূৰত্ব এককৰ দ্বাৰা পৃথক কৰা হয়, এই এককটো কি হয়।
মানে যেটো এককৰ দ্বাৰা সেই দুটাক পৃথক কৰা হয় সেই এককটো কি বুলি কোৱা হয় মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয় এটো F = G(m(m)/d²। ইয়াৰে তোমাৰ দুটাৰ একক একে ইয়াৰে তোমাৰ যেটো d আছে দূৰত্বৰ একক কি হয় মিটাৰ হয় তো এই দুটাৰ মাজৰ যেটো ডিফাৰেন্স আহিব সেই ডিফাৰেন্সটো তোমাৰ কাৰ কাৰণে আহিব g ৰ কাৰণে আহিব কাৰণ g ৰ একক হৈছে তোমাৰ নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ। তো ইয়াতে এটো একক যেটো হয় এই এককটো কার হয় এককটো হৈছে মাধ্যাকৰ্ষণিক বিশ্বজনীন ধ্ৰুৱক হেতুৰ একক হয় মানে g ৰ একক হয় তাৰ শুদ্ধ উত্তৰটো আহিব ডি নম্বৰটো। 8 নম্বৰ প্ৰশ্নটো সব বহুতেই ইন্টাৰেস্টিং এটা কোৱেশ্চন হয় 8 নম্বৰ প্ৰশ্নটো এটা কি কৈছে সব ভালদৰে শুনিবা এটো কি কৈছে পৃথিৱী আৰু আপেলৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ বাবে আপেল পৃথিৱীত পৰে ঠিক আছে মানে মাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ কাৰণে তো পৃথিৱীৰ সকলো বস্তু তোমাৰ পৃথিৱীৰ কেন্দ্ৰৰ ফালে ধাবিত হয় বা কেন্দ্ৰৰ ফালে অধোগমিত হয় যদি পৃথিৱীৰ বল F1 আৰু পৃথিৱী আপেলৰ ওপৰত বল F2 তেন্তে আপেলে পৃথিৱীৰ ওপৰত প্ৰয়োগ কৰা মাধ্যাকৰ্ষণিক বল কি হ'ব একেবাৰে সিম্পল হয় তাৰ মানে এটো হৈছে আমাৰ পৃথিৱী আৰু এটো যদি তোমাৰ আপেল হয় এই পৃথিৱীৰ যেটো বল সেই বলটো তোমাৰ কি বুলি কৈছে F1 বুলি কৈছে পৃথিৱীৰ যেটো মাধ্যাকৰ্ষণিক আকৰ্ষণ বল এটো F1 তেতিয়া হলে পৃথিৱীয়ে এই আপেলৰ ওপৰত যিমানখিনি বল প্ৰয়োগ কৰিব সেইখিনিও কি হ'ব F1 ৰ সমান হ'ব তো তোমাৰ এটো যদি F2 হয় তাৰ মানে কি হ'ব F1 = কি হ'ব F2 হ'ব অৰ্থাৎ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে এতিয়া 9 নম্বৰ কোৱেশ্চন চাই ইয়াতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দি আছে এছাৰশন আৰু ৰিজনিংৰ যিকেটা তোমাৰ অপচন আছে সেই অপচন কেটা একে হয় আগৰ ভিডিওটোত আমি আলোচনা কৰিছো পৰৱৰ্তী ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ অলৰেডি 8টা চেপ্টাৰৰ এমসিকিউ আপলোড কৰা হৈ গৈছে ক্লাস 9 চেপ্টাৰ ওয়াইজ এমসিকিউ সায়েন্স বুলি প্লেলিস্ট বনোৱা আছে যদি তোমালোকে প্লেলিস্ট চোৱা নাই তেতিয়া হলে প্লেলিস্টত গৈ ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় এই এমসিকিউবোৰ তোমালোকৰ পৰীক্ষাত ইয়াৰে পৰা প্ৰশ্নবোৰ আহিব 100% গ্যাৰান্টি এছাৰশন কি দিছে চন্দ্ৰত মানুহ এজনে পৃথিৱীতকৈ পাতল অনুভৱ কৰে এটোতো হসা হয় কাৰণ তোমাৰ চন্দ্ৰত কোনো এটা বস্তুৰ ভৰ এটো পৃথিৱীত আহিলে 6 গুণ বৃদ্ধি হয় বা তোমাৰ পৃথিৱীৰ কোনো এটা ভৰ যদি চন্দ্ৰত যায় তেতিয়া হলে সেই বস্তুটোৰ ভৰ 6 গুণ কমি যায় অৰ্থাৎ তোমাৰ পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ যেটো ৰেশিও আকৰ্ষণ বলৰ হেতু হৈছে 1/6 বা তোমাৰ যেটো ৰেশিও কলে 1:6 হ'ব তো চন্দ্ৰত মানুহ এজনে পৃথিৱীতকৈ পাতল অনুভৱ কৰে এটো কারেক্ট হয় ৰিজনটো কি দিছে চন্দ্ৰই পৃথিৱীতকৈ বেছি মানুহজনৰ ওপৰত আকৰ্ষণ বল প্ৰয়োগ কৰে এটো মিছা হয় কাৰণ তোমাৰ চন্দ্ৰৰ আকৰ্ষণ বলটো আমাৰ পৃথিৱীৰ আকৰ্ষণ বলৰ কাৰণেহে চন্দ্ৰত গলে তোমাৰ কি হয় বস্তুটোৰ ওজন কমে বা বস্তুটোৰ ওজন বাঢ়ে তো ইয়াতে তোমাৰ উল্টা কথাটো কৈছে গতিকে আমাৰ ৰিজনটো কি হয় ইনকাৰেক্ট হয় মানে অশুদ্ধ হয় তাৰ মানে আমি পালো এছাৰশনটো শুদ্ধ হয় কিন্তু ৰিজনটো কি হয় ভুল হয় এর পিছত 3 নম্বৰ কোৱেশ্চনটো চাই এটা এছাৰশন কি কৈছে M1 আৰু M2 ভৰৰ বস্তু দুটাৰ দূৰত্ব যদি এটাতকৈ আনটোৰ 5 গুণে বৃদ্ধি কৰা হয় তেন্তে মাধ্যাকৰ্ষণিক আকৰ্ষণ বল হ'ব 1/25 গুণ কম এটোতো হসা হয় কাৰণ তোমাৰ যেটো আমাৰ ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল F proportional to 1/d² আছিল মানে বস্তু দুটাৰ মাজৰ যেটো আকৰ্ষণ বলটো তোমাৰ সেই বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় দূৰত্বৰ বৰ্গৰ ব্যস্ত অনুপাত হয় মানে তোমাৰ d যদি বাঢ়ে তেতিয়ালে আকৰ্ষণ বল কমিব আৰু যদি d যদি কমে আকৰ্ষণ বল বাঢ়িব আৰু যেহেতু এতে স্কয়াৰ আছে বঢ়োৱা হৈছে কিমান 5 তো 5 স্কয়াৰ হলে কিমান আহিব 25 আৰু কমিব বুলি কৈছে মানে 1 কি হ'ব 25 হ'ব অৰ্থাৎ আমাৰ এছাৰশনটো কি হল কারেক্ট হল এতিয়া তোমাৰ ৰিজনটো কি দিছে চোৱা এটা তোমাৰ ৰিজনটো হেতুৱে দিছে এটো বহুত ইম্পৰ্টেন্ট হয় যেটো তোমাৰ মাধ্যাকৰ্ষণিক বিশ্বজনীন সূত্র আছে সেই সূত্রটো এটো মাধ্যাকৰ্ষণিক বল বস্তু দুটাৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় তো এটো তোমাৰ কারেক্ট হয় মানে পালো আমি এছাৰশনটো কারেক্ট হয় ৰিজনটো কারেক্ট হয় আৰু ৰিজনটো হৈছে এছাৰশনৰ শুদ্ধ ব্যাখ্যা অৰ্থাৎ এর এ নম্বৰ অপচনটো কারেক্ট হ'ব যিকেটা অপচন আছে তোমালোকে চাই লবা আগৰ ভিডিওটোত আলোচনা কৰিছো 10 নম্বৰ প্ৰশ্ন চোৱা এটো এছাৰশন কি দিয়া আছে এটোৰ এছাৰশন হৈছে v বেগেৰে উলম্ব দিশত বস্তু এটা মাৰি পঠিয়ালে সৰ্বোচ্চ উচ্চতা আহৰণৰ পিছত একে বেগেৰে পৃথিৱীলৈ উভতি আহে এটো তোমাৰ মিছা কথা চোৱা
এতে এটো যদি আমাৰ পৃথিৱী হয় ইয়াতে এটা আমাৰ বস্তু আছে সেই বস্তুটো আমি উলম্ব দিশত তেনেকৈ আমি কি কৰিছো মাৰি পঠিয়াইছো তেতিয়া হলে এই বস্তুটোৰ এটা কি থাকিব ভেলোচিটি থাকিব আৰু এই বস্তুটোৰ ওপৰত যেটো ত্বৰণ হ'ব সেই ত্বৰণটো কি আহিব নেগেটিভ আহিব কাৰণ ত্বৰণে পৃথিৱীৰ কেন্দ্ৰৰ ফালে হে কি কৰে যেটো মাধ্যাকৰ্ষণিক ত্বৰণ আছে জিৰ মান এটো নেগেটিভ হ'ব কিন্তু যেতিয়া এই বস্তুটো তোমাৰ তলফালে পৰিব ওপৰত গৈ তলফালে আহিব তেতিয়া যেটো তোমাৰ কি হ'ব পজিটিভ হ'ব তাৰ মানে ইয়াৰে যেটো ভেলোচিটি আছে বা ইয়াৰ ওপৰত প্ৰয়োগ কৰা যেটো বল আছে F = mg এই বলটো তোমাৰ কি হ'ব পৰিৱৰ্তন হ'ব যদি বল পৰিৱৰ্তন হয় তেতিয়া হলে তো বেগ একে না থাকে কিন্তু ইয়াতে কি কৈছে তোমাৰ বেগ একে বুলি কৈছে তো বেগ একে না থাকে তাৰ মানে আমাৰ এছাৰশনটো কি হল ইনকাৰেক্ট হল তো ৰিজন কি দিছে সব পৃথিৱীলৈ কোনো বস্তু পৰিলে মাধ্যাকৰ্ষণিক বলৰ বাবে ত্বৰণৰ সৃষ্টি হয় এটো কাৰেক্ট হয় যেটো মাধ্যাকৰ্ষণিক আকৰ্ষণ বল আছে সেই আকৰ্ষণ বলৰ ফলত তোমাৰ এটা ত্বৰণৰ সৃষ্টি হয় যাক আমি মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কওঁ জিৰে লিখো আৰু জিৰ ভ্যালুটো হৈছে 9.8 নিউটন এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনত কি কৈছে এছাৰশন কি দিছে সব বালিৰ ওপৰত পৰা হেসা বালিৰ ওপৰত থিয় হৈ থাকিলে বেছি পৰে কিন্তু শুই থাকিলে কম পৰে এটো তো একেবাৰে ই হয় সো এজন মানুহ এনেকে যদি তোমাৰ কি কৰে এটো বালিৰ ওপৰত যদি থিয় হৈ থাকে তেতিয়া হলে ইয়াৰে যেটো হেসা এই বস্তুটোৰ ওপৰত যেটো হেসা পৰিব সেই হেসাটো বেছি হ'ব কাৰণ কি ৰিজনটো শুনিলা কাৰণ তোমাৰ মানুহ এজনৰ গোটেইখিনি ভৰটোৰ ভৰিত পৰিব আৰু তোমাৰ শৰীৰৰ তুলনাত ভৰিৰ যেটো ক্ষেত্ৰফল হেতু কম হয় আৰু হেসা সদায় তোমাৰ কাৰ ওপৰত নিৰ্ভৰ কৰে ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে যদি তোমাৰ ক্ষেত্ৰফল কম হয় হেসা বেছি পৰে আৰু যদি ক্ষেত্ৰফল যদি বেছি হয় তেতিয়া হলে হেসা কম পৰে সেইকাৰণে আমাৰ গজালবোৰৰ এটা মূৰ জুঙা থাকে কাৰণ তাতে ক্ষেত্ৰফল কম হলে তাতে আমি হাতৰিৰে কোবাই দিলে তাতে বেছি পৰিমাণৰ হেসা পৰিব ফলত হেতু ভিতৰ ফালে সোমাই যাব তো ইয়াৰে এছাৰশনটো কি হয় কাৰেক্ট হয় এতে ৰিজনটো কি দিছে সো হেসা হল কোনো বস্তু পৃষ্ঠৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বল এটো কাৰেক্ট হয় হয়নে নাই মানে যেটো হেসা হৈছে হেসা তোমাৰ এনেকুৱা এটা আছে তোমাৰ এই বস্তুটোৰ ওপৰত এনেকে ডাইৰেক্টলি পারপেন্ডিকুলাৰলি এপ্লাই হোৱা যেটো বল হেতুক আমি কি বুলি কওঁ হেসা বুলি কওঁ তো এতে হেসা হলে তোমাৰ P = কি হয় F/A হয় এটো তোমাৰ এটা পারপেন্ডিকুলাৰলি অ্যাক্টিং ফোর্স হয় তো ইয়াৰে তোমাৰ এছাৰশন আৰু ৰিজনিং দুটা কাৰেক্ট হয় কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহয় কাৰণ ইয়াতে তোমাৰ কেৱল জাস্ট এটোহে কৈছে ইয়াতে তো কোৱা নাই যে তোমাৰ বালিৰ ওপৰত শুই দিলে আয়ত তোমাৰ ক্ষেত্ৰফল বাঢ়ে ফলতে হেসাটো কম হয় সেই কথাটো কোৱা নাই গতিকে তোমাৰ ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহয় কিন্তু দুটা বাক্য কাৰেক্ট হয় 12 নম্বৰ প্ৰশ্নটো চোৱা 12 নম্বৰ প্ৰশ্নত কি কৈছে এছাৰশন কৈছে হাইড্ৰোজেন গেছ ভৰ্তি বেলুন এটা বায়ুত ভাহি থাকে এটো কাৰেক্ট হয় কাৰণ হাইড্ৰোজেন গেছ হৈছে আটাইতকৈ পাতল গেছ এই গেছ তুমি যিকোনো বেলুন এটাৰ ভিতৰত সোমাই দিলে এটো এৰি দিলে তোমাৰ কি কৰিব উৰি থাকিব কাৰণ তোমাৰ হাইড্ৰোজেন গেছটো তোমাৰ বায়ুতকৈ কি হয় পাতল হয় ৰিজন কি দিছে বায়ুৰ ঊৰ্ধ্বমুখী হেসা বেলুনৰ ভৰতকৈ বেছি এটো কাৰেক্ট হয় যেটো তোমাৰ বেলুন আছে সেই বেলুনৰ ওপৰত বায়ুৱে প্ৰয়োগ কৰা যেটো ঊৰ্ধ্বমুখী হেসা সেই হেসাটো বেলুনৰ যিমান ভৰ আছে তাতকৈ কি আছে কম আছে কাৰণ তোমাৰ হাইড্ৰোজেনৰ ওজন বায়ুতকৈ কম হয় সেই কাৰণে তোমাৰ বেলুনে ওপৰ ফালে ঠেলি দিয়ে গতিকে এটো ওপৰত কি কৰে ভাহি থাকে অৰ্থাৎ এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় এৰ পিছত 14 নম্বৰ কোৱেশ্চন চা 14 নম্বৰ কোৱেশ্চনত কি কৈছে 13 নম্বৰ কোৱেশ্চন চা গাখীৰৰ বিশুদ্ধতা জোখাৰ বাবে লেক্টোমিটাৰ ব্যৱহাৰ কৰা হয় কাৰেক্ট হয় গাখীৰৰ বিশুদ্ধতা জোখা যেটো যন্ত্ৰ হেতুৰ নাম হৈছে লেক্টোমিটাৰ এটো মনত ৰাখিবা আৰু তোমাৰ বায়ুৰ আৰ্দ্ৰতা জোখাৰ কাৰণে তোমাৰ হাইড্ৰোমিটাৰ ইউজ কৰা হয় এতে ৰিজন কি দিছে স্যার লেক্টোমিটারে আর্কিমিডিসৰ সূত্ৰৰ আধাৰত কাম কৰে এটো ভেৰি ট্ৰু হয় এটো কাৰেক্ট হয় আৰ্কিমিডিসৰ সূত্ৰটো কি আছিল আৰ্কিমিডিসৰ সূত্ৰৰ মতে কোনো তৰলত কোনো এটা বস্তু আংশিকভাৱে বা সম্পূৰ্ণৰূপে ডুবালে সেই তৰলটোৱে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা প্লাবিতা বলৰ মান সেই বস্তুটোৱে অপসাৰিত কৰা পানীৰ পৰিমাণৰ ভৰৰ কি হয় সমান হয় তো লেক্টোমিটাৰৰ যেটা আৰ্কিমিডিসৰ সূত্ৰ আছে সেই সূত্ৰৰ সহায়তে তোমাৰ লেক্টোমিটাৰটো সাজি উলিওৱা হয় আৰু লেক্টোমিটাৰটোৱে তোমাৰ কি কৰে পদাৰ্থৰ প্লাবিতা তৰল পদাৰ্থৰ প্লাবিতাৰ ওপৰত কাম কৰে তো তোমাৰ এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় 14 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ একক হল বহুতই ইম্পৰ্টেন্ট হয় সো মহাকৰ্ষণৰ বিশ্বজনীন যেটো ধ্ৰুৱক আছে জি হেতুৰ একক হৈছে নিউটন মিটাৰ স্কয়াৰ পার কেজি স্কয়ার এটো কিন্তু মনত ৰাখিবা এটা পার কেজি আছে পার কেজি স্কয়ার আছে কেতিয়াবা এটো দিয়া যায় কিন্তু এটো নহয় এটো ইনভার্স আছে স্কয়ার নাই গতিকে তোমাৰ এ নম্বৰ অপশনটো কি আহিব কাৰেক্ট অপশন আহিব
ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 15 নম্বৰ কোৱেশ্চনটো চোৱা এটো জিৰ মান সুধিছে জিৰ মান কিমান হ'ব চোৱা যেটো মাধ্যাকৰ্ষণিক বিশ্বজনীন ধ্ৰুৱক আছে হেতুৰ মান হৈছে 6.673 * 10⁻11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তুমি এটা কথা লক্ষ্য কৰিবা যেটো 6.67 আছে এই মানটো কেতিয়াবা এভাৰেজত তোমাৰ 6.7 বুলি ধৰা হয় আর টেন্টাটিভলি বা অ্যাপ্রক্সিমেটলি 6.7 বুলি ধরা হয় তোমালোকে যেটো অপশনত তোমাৰ 6.7 বা 6.673 * 10⁻11 নিউটন মিটার স্কয়ার পার কেজি স্কয়ার থাকিব হেতু কারেক্ট आंसर হ'ব অর্থাৎ তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব এর পিছত তোমাৰ সোয়া 16 নম্বৰ কোৱেশ্চন তোমাৰ জিৰ মানটো কোনে নিৰ্ণয় কৰিছিল এটো হেনৰি কেভেন্ডিছে নিৰ্ণয় কৰিছিল তো ইয়াৰে এ নম্বৰ অপশনটো কারেক্ট হ'ব 17 নম্বৰ কোৱেশ্চন ছ মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ এসআই একক হল জি হৈছে তোমাৰ মাধ্যাকৰ্ষণিক ত্বৰণ গতিকে ত্বৰণৰ এসআই এককটো সেম থাকিব যেটা সাধাৰণ ত্বৰণ আছে হেতু ত্বৰণৰ একক আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে এটো ত্বৰণৰ মান কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব অৰ্থাৎ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব এর পিছত ছ 18 নম্বৰ কোৱেশ্চন ছ 18 নম্বৰ কোৱেশ্চনত কি কৈছে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠত ওজনৰ এটো কি কৈছে চন্দ্ৰপৃষ্ঠত এটা বস্তু আছে সেই বস্তুটোৰ ওজন ভূপৃষ্ঠত আহিলে কি হ'ব ভূপৃষ্ঠত যদি আহিব চন্দ্ৰৰ কোনো এটা বস্তু ভূপৃষ্ঠত আহিলে সেই বস্তুটো তোমাৰ কি হয় চন্দ্ৰ আৰু পৃথিৱীৰ যেটো ভূপৃষ্ঠৰ অনুপাত সেই অনুপাতটো কিমান আছিল এটো আছিল 1 কি আছিল 6 আছিল তো যদি কোনো এটা বস্তু চন্দ্ৰত থাকে তেতিয়াল সেই বস্তুটোৰ ওজন তোমাৰ কিমান আহিব এটো আহিব তোমাৰ এটো চন্দ্ৰত কথা কৈছে তো ভূপৃষ্ঠত আহিলে হেতু কি গুণ হৈ যাব 6 গুণ হৈ যাব এটোৰ आंसर আহিব বি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব আৰু যদি তোমাৰ পৃথিৱীৰ যদি কোনো বস্তু চন্দ্ৰত যায় তেতিয়া হলে 1/6 অংশ হলে হয় বুজি পাইছানে কাৰণ তাতে তোমাৰ মাধ্যাকৰ্ষণিক ফৰ্মুলা কম থাকে গতিকে তাতে বলটো ওজনটো কমি যায় কিন্তু যেহেতু তোমাৰ চন্দ্ৰৰ পৰা পৃথিৱীত আহিছে গতিকে হেতু বাঢ়িব মানে 6 গুণ হ'ব এর পিছত 19 নম্বৰ কোৱেশ্চন ছ আপেক্ষিক ঘনত্ব এটা বহুত ইম্পৰ্টেন্ট হয় আপেক্ষিক ঘনত্ব ইকুয়াল টু কি হয় এটো বস্তুটোৰ ঘনত্ব ডিভাইডেড বাই পানীৰ ঘনত্ব এটা আৰু এটা কথা মনত ৰাখিবা পানীৰ যেটো ঘনত্ব হেতু হৈছে 1000 হয় কিউবিক মিটাৰ হয় তো এটো মনত ৰাখিবা তাৰ পিছত ছ 20 নম্বৰ কোৱেশ্চনটো ছ 20 নম্বৰ কোৱেশ্চন কি কৈছে বস্তু এটাৰ ওজনৰ এসআই একক কি ওজনৰ এসআই একক হৈছে নিউটন বলৰ এসআই একৰ লগত ওজনৰ এসআই একৰ মিল আছে এর পিছত 21 নম্বৰ কোৱেশ্চন ছ পৃথিৱী পৃষ্ঠত বস্তু এটাৰ ওজন সৰ্বোচ্চ কম হয় মানে আটাইতকৈ কম হয় হ'ব লাগিছিল আসলতে এটো আটাইতকৈ কম কেতিয়া হয় আটাইতকৈ কম কার কথা কৈছে ওজনৰ কথা কৈছে কত কৈছে বস্তু এটাৰ ওজন তোমাৰ পৃথিৱী পৃষ্ঠত বস্তু এটাৰ ওজন আটাইতকৈ কম কত হয় এটো হৈছে বিষুৱ ৰেখাত কাৰণ তোমাৰ বিষুৱ ৰেখাত পৃথিৱীৰ কেন্দ্ৰ আৰু বিষুৱৰ মাজৰ দূৰত্ব বেছি হয় দূৰত্ব বেছি হলে আকৰ্ষণ বল কম হয় দূৰত্ব কম হলে আকৰ্ষণ বল বেছি হয় এর आंसरটো আহিব এ নম্বৰ অপশন 22 নম্বৰ কোৱেশ্চন ছ বস্তু এটাৰ ভৰৰ এসআই একক এটো তো সকলে জানো আমি ভৰৰ এসআই একক হৈছে কিলোগ্ৰাম বা কেজি ঠিক আছে ইয়াৰ পিছত 23 নম্বৰ কোৱেশ্চন ছ এটো এপ্লিকেশন বেসড এটা কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ৰাহুলে মেৰুত অৱস্থিত দোকান এটাৰ পৰা কেইগ্ৰাম মান হুন কিনিলে সেই হুন বিখুবত থকা এজন বন্ধুক মিন্টুক দিলে এটা সব মেৰুত কিনিছে হ্যাঁ আৰু মেৰুত কিনি সেই বস্তুটো দিছে কত বিখুবত এই ক্ষেত্ৰত তলত কোনটো বাক্য শুদ্ধ এটা সব তোমাৰ মেৰু অঞ্চলত পৃথিৱীৰ কেন্দ্ৰৰ পৰা মেৰুৰ মাজৰ দূৰত্ব কি থাকে তোমাৰ কম থাকে গতিকে তোমাৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ বল মেৰুত কি হয় বেছি হয় সেই কাৰণে জিৰ মান যেটো ত্বৰণ আছে মাধ্যাকৰ্ষণিক ত্বৰণ হেতু তোমাৰ মেৰুত কি হয় বেছি হয় আৰু তোমাৰ বিখুবত কি হয় কম হয় তো বিখুবত যদি কম হয় তেতিয়া হলে মেৰুত কিনা বস্তুটোৰ যি ওজন থাকিব সেই ওজনটো তোমাৰ বিখুবত আহাৰ লগে লগে তোমাৰ সেই ওজনটো কমি যাব গতিকে দুটা ক্ষেত্ৰত ওজন কি হ'ব পৰিৱৰ্তন হ'ব অৰ্থাৎ এর বি নম্বৰ অপশনটো কারেক্ট হ'ব সোয়া রাহুলে হুনখিনি মিন্টুক দিয়াৰ পিছত ওজনৰ কি হয় পৰিৱৰ্তন হয় ওজনৰ পৰিৱৰ্তন হ'ব কাৰণ তোমাৰ মেৰুত জিৰ মান কম থাকে আৰু মেৰুত জিৰ মান বেছি থাকে আৰু বিখুবত জিৰ মানটো কম থাকে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কম থাকে কাৰণ আমি জানো যে w = কি হয় mg হয় তো জিৰ মান যদি বেছি হয় তেতিয়া হলে w এর মান কি হ'ব বেছি হ'ব জিৰ মান কম হলে w এর মানও কি হ'ব কম হ'ব w এর মানে হৈছে ওজন মানে ওজন হৈছে বস্তুটোৰ ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ পূৰণফল বুজি পালানে এর পিছত 24 নম্বৰ কোৱেশ্চন ছ 24 নম্বৰ কোৱেশ্চনটো অলপ ইন্টেলেকচুৱেল কোৱেশ্চন হয় অলপ ভালদৰে লক্ষ্য কৰিবা
তিনিটা ভিন্ন বস্তু মানে বেলেগ বেলেগ তিনিটা বস্তু আছে আৰু তিনিটা বস্তুৰ ঘনত্ব থকা তৰলত ৰখা হ'ল মানে তিনিটা বস্তু তোমাৰ তিনিটা তৰলত ৰখা হৈছে যি তিনিটা তৰলৰ ঘনত্ব বেলেগ হয় আৰু পদাৰ্থৰ তিনিটাৰ বৈশিষ্ট্য তোমাৰ কি হয় বেলেগ বেলেগ হয় বা ইহঁতৰ ঘনত্ব বেলেগ বেলেগ হয় তেতিয়াহলে তৰল তিনিটাত বস্তু তিনিটা হিহতৰ অংশৰ 1/9 অংশ 2/11 অংশ আৰু 3/7 অংশৰ ডুবিল এতিয়া সব তিনিটা বস্তু আছে আৰু হিহতৰ যেটো তোমাৰ ডুবি যোৱাৰ যেটো অনুপাত হেতু হৈছে 1/9 2/11 আৰু 3/7 তেতিয়া হলে তৰল তিনিটাৰ ঘনত্বৰ ক্ষেত্ৰত d1 d2 আৰু d3 বুজালে তলৰ কোনটো সত্য হয় মানে যদি তোমাৰ তৰলৰ ঘনত্ব d1 d2 আৰু d3 হয় তেতিয়া হলে তোমাৰ কোনটো সত্য হ'ব এতে সোৱা তোমাৰ এইখিনি মানে তোমাৰ 1/9 মানে তোমাৰ পইণ্ট তোমাৰ 11 হয় এটো হ'ব তোমাৰ মোটামুটি 4 আহিব আৰু এটো হ'ব 48 মানে তোমাৰ আটাইতকৈ কম ডুবিল কোনটো তোমাৰ এটো তাৰ পিছত এটো ডুবিল আৰু আটাইতকৈ বেছি ডুবিল এটো হয়নে এটো তোমাৰ বেছি ডুবিছে তো যেটো তোমাৰ বেছি ডুবিব হেতুৰ তোমাৰ ঘনত্ব কি হ'ব আটাইতকৈ কম হ'ব আৰু যেটো আটাইতকৈ কম ডুবিছে তাতে ঘনত্ব আটাইতকৈ কি হ'ব বেছি হ'ব অৰ্থাৎ তোমাৰ ডি নাম্বাৰ অপচনটো কি হ'ব কারেক্ট হ'ব এটো d1 গ্রেটার দেন d2 আৰু এটো লেস দেন d3 মানে d1 ত আটাইতকৈ কম ডুবিছে আৰু d3 ত আটাইতকৈ তোমাৰ কি কৰিছে বেছি ডুবিছে অৰ্থাৎ তোমাৰ d1 ৰ ঘনত্ব আটাইতকৈ কম হ'ব আৰু d3 ৰ ঘনত্ব আটাইতকৈ বেছি হ'ব আৰু d2 টো মাজত থাকিব এৰ পিছত চোৱা তোমাৰ 25 নম্বৰ কোৱেশ্চন চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 25 নম্বৰ ইম্পৰ্টেন্ট হয় 10 নিউটন ওজন বিশিষ্ট বস্তু এটা তৰল এটা ডুবোৱাৰ পিছত ওজন হল 8 নিউটন বস্তুটি অপসাৰিত কৰা তৰলৰ পৰিমাণ কিমান হ'ব এটো সব অপসাৰিত কৰা তৰলৰ পৰিমাণ হদিছে এতে তোমালোকে সহজ যেটা আৰ্কিমিডিছৰ সূত্ৰ আছে হেতু যদি মনত আছে তেতিয়া হলে এটো আৰামছে পাৰিবা আৰ্কিমিডিছৰ সূত্ৰ মতে কি আছিল যেতিয়া তোমাৰ কোনো এটা তৰলত বস্তু এটা ডুবোৱা হয় তেতিয়া হলে এই বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা যেটো প্লাবিতা আছে সেই প্লাবিতা বলৰ মান বস্তুটি অপসাৰিত কৰা পানীৰ পৰিমাণৰ ওজনৰ কি হয় সমান হয় তো ইয়াতে তোমাৰ এই যিখিনি তোমাৰ ওজনৰ পাৰ্থক্য আহিছে সেই ওজনখিনিয়ে তোমাৰ কি হ'ব অপসাৰিত কৰা পানীৰ পৰিমাণ হ'ব তো ওজন কিমান আহিব 10 - 8 কিমান আহিব 2 আহিব অৰ্থাৎ তোমাৰ ডি নম্বৰ অপচনটো কারেক্ট হ'ব 10 ৰ পৰা তুমি 8 মাইনাস কৰি দিয়া 2 আহিব তো হে 2 হৈছে তোমাৰ অপসাৰিত কৰা পানীৰ পৰিমাণ মানে এটো তোমাৰ ডি নম্বৰ অপচনটো কি হয় কারেক্ট হয় এৰে তো পিছত তোমাৰ 26 নম্বৰ কোৱেশ্চনটো চোৱা এটো 60 সেমি * 40 সেমি * 20 সেমি আকাৰৰ এটা টুকুৰা এটা মজিয়া এখনৰ ওপৰেৰে তিনিটা ধৰণে হৰণ ঘটোৱা হ'ল মানে তোমাৰ এনেকুৱা এটা ঘনক আকৃতিৰ এটা বস্তু আছে আৰু সেই বস্তুটো তোমাৰ মজিয়াখনৰ ওপৰেৰে এনেকৈ কি কৰা হৈছে বগৰাই নিয়াবলৈ চেষ্টা কৰা হৈছে যাত তোমাৰ এটো দিক দি আছে 60 মিটাৰ প্ৰস্থ দি আছে 40 মিটাৰ আৰু উচ্চতা দি আছে তোমাৰ 20 মিটাৰ তেতিয়া হলে তোমাৰ কি হ'ব ইটা টুকুৰাটোৰ মজিয়াৰ ওপৰত প্ৰয়োগ কৰা চাপ মানে চাপ কিমান আহিব কেতিয়া তোমাৰ বেছি হ'ব বা কেতিয়া কম হ'ব হেতু আমাক খুদিছে তো এর শুদ্ধ উত্তৰটো হ'ব তোমাৰ বি নাম্বাৰ প্ৰস্থ আৰু উচ্চতা ভূমি হলে সৰ্বোচ্চ হয় প্ৰস্থ আৰু উচ্চতা যদি তোমাৰ কি হয় ভূমি হয় তেতিয়া হলে তাৰ ওপৰত প্ৰয়োগ কৰা চাপটো কি হ'ব বেছি হ'ব কাৰণ এই ক্ষেত্ৰত তোমাৰ কি হ'ব যেটো তোমাৰ ক্ষেত্ৰফল হেতু কমি যাব তো ক্ষেত্ৰফল কম হলে চাপ বেছি পৰিব আৰু ক্ষেত্ৰফল বেছি হলে চাপটো কম হয় তেৰ বি নাম্বাৰ অপচনটো কি হয় কারেক্ট आंसर হয় এর পিছত 27 নম্বৰ কোৱেশ্চন চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে এটো প্লাবিতা হল প্লাবিতা কি হয় চোৱা প্লাবিতা হৈছে কোনো বস্তু তৰলে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী এটা লম্ব বল মানে তৰলে কোনো এটা বস্তুৰ ওপৰত তেনেকে ডাইৰেক্টলি ওপৰ ফালে যেটো ক্ৰিয়া কৰে হেতুকে প্লাবিতা বুলি কোৱা হয় অৰ্থাৎ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব তৰলে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা লম্ব ঊৰ্ধ্বমুখী বল লম্বভাৱে ক্ৰিয়া কৰিব লগতে ঊৰ্ধ্বফালে মানে ওপৰৰ ফালে কি কৰে ক্ৰিয়া কৰে সেই কাৰণে আমাৰ পানীৰ যিবোৰ নাও আছে বা জাহাজ আছে হেবোৰ তোমাৰ কি কৰে ভাহি থাকে বুজি পালানে কিন্তু তোমাৰ সাধাৰণ পানীতকৈ সল্টি ওয়াটাৰৰ তোমাৰ ঊৰ্ধ্বমুখী হেঁচাটো বেছি হয় আপথ্ৰাষ্ট ফোর্স বুলি কয় মানে প্লাবিতা বেছি হয় মানে প্লাবিতাটো ডাইৰেক্টলি তোমাৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে ঘনত্ব বেছি হলে প্লাবিতা বেছি হয় ঘনত্ব কম হলে প্লাবিতাও কম হয় 28 নম্বৰ কোৱেশ্চন চোৱা জিৰ মান কিমান হয় তো স্মল জি হৈছে তোমাৰ মধ্যাকাৰ্ষণিক ত্বৰণ আৰু মধ্যাকাৰ্ষণিক ত্বৰণৰ মান হৈছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেটো ত্বৰণ হয় তো এটো একক একে থাকিব তো 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 29 নম্বৰ কোৱেশ্চন চোৱা ঘনত্বৰ এসআই একক কি ঘনত্বৰ এসআই একক হৈছে এটো কেজি পার কিউবিক মিটার এটো তোমার বি নম্বৰ অপশনটো কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চন চোৱা
পানীৰ ঘনত্ব কিমান হয় পানীৰ ঘনত্ব হৈছে 1000 kg per cubic meter এটা তোমার সি নাম্বার অপশনটো কারেক্ট হ'ব একেবারে সিম্পল কোশ্চেন হয় 31 নাম্বার কোশ্চেন চোৱা 31 নাম্বার কোশ্চেনত কি কৈছে তোমাৰ পৃথিবীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান পৃথিবীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণ নাথাকে মাধ্যাকৰ্ষণিক আকৰ্ষণ বল নাথাকে দুটা জিরো হয় তো তোমাৰ এটো 31 নাম্বার কোশ্চেনৰ শুদ্ধ আনসারটো আহিব বি নাম্বার 0 শূন্য মাধ্যাকৰ্ষণিক ত্বৰণৰ মান শূন্য হয় মাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ মান কি হয় শূন্য হয় কেন্দ্ৰত পৃথিবীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান শূন্য হয় মাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ মান শূন্য হয় মনত ৰাখিবা 32 নাম্বার কোশ্চেন চোৱা এটা বস্তুৰ পৃথিবীত ভৰ হৈছে তোমাৰ 10 কেজি তেতিয়া হলে চন্দ্ৰত বস্তুটোৰ ভৰ কিমান হ'ব এতে ভৰৰ কথা কৈছে চোৱা ভৰ এতে কিন্তু ওজনৰ কথা কোৱা নাই দে তুমি লক্ষ্য কৰিবা ভৰ কেতিয়াও পৰিৱৰ্তন নহয় কাৰণ ভৰ হৈছে তোমাৰ কি স্কেলার ৰাখি ভৰৰ তোমাৰ কেৱল কি আছে মান আছে ইয়াৰ দিক নাই পৃথিবীৰ যিকোনো ঠাইত লৈ গলে তোমাৰ ভৰ সদায় কি থাকে একে থাকে আৰু তুমি পৃথিবীৰ বাহিৰৰ পৰা লৈ যোৱা তথাপিও তোমাৰ ভৰটো কি থাকিব একে থাকিব ওজনৰ কি হয় পৰিৱৰ্তন হয় কাৰণ তোমাৰ ওজন হৈছে পৃথিবীয়ে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা মাধ্যাকৰ্ষণিক আকৰ্ষণ বল এটো এটা আকৰ্ষণ বল হয় যাৰ ফলত বস্তুৰ ওজন থাকে কিন্তু ভৰ হৈছে কোনো এটা বস্তুৰ নিৰ্দিষ্ট পৰিমাণ তো পৰিমাণ তুমি যতে যতে নোলোৱা কিয় পৰিমাণ সদায় কি থাকে একে থাকে তো এর কারেক্ট आंसर আহিব এ নাম্বার 10 কেজি 33 নাম্বার কোশ্চেন স্যার 33 নাম্বার কোশ্চেনত কি কৈছে বস্তু এটাৰ ভৰ 3 নিউটন হলে ওজন কিমান হ'ব এতে চোৱা আমি জানো যে ওজন w কি হয় mg হয় তো তোমাৰ m হৈছে বস্তুটোৰ ভৰ এতে 10 আৰু g ৰ মান হৈছে 9.8 মানে এটা আহিব তোমাৰ কিমান 98 নিউটন আহিব তো এর এ নাম্বার অপশনটো কি হ'ব কারেক্ট হ'ব 34 নাম্বার কোশ্চেন স্যার আপেক্ষিক ঘনত্বৰ এসা একক কি স্যার যেটো ঘনত্ব হেতু ঘনত্ব আপেক্ষিক ঘনত্বৰ কোনো একক না থাকে কারণ আপেক্ষিক ঘনত্ব এটা অনুপাত হয় কার অনুপাত হয় বস্তুটোৰ ঘনত্ব ডিভাইডেড বাই পানীৰ ঘনত্ব হয়নে তো অনুপাতৰ কোনো কি না থাকে একক না থাকে তো ইয়াৰে ডি নাম্বার অপশনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে এর পিছত চোৱা এর পিছৰ প্ৰশ্নটো কি কৈছে এটো তোমাৰ 35 নাম্বার কোশ্চেনটো কি কৈছে স্যার 35 নাম্বার কোশ্চেন বস্তু এটা তৰলত উপঙি যদি প্লাবিতা বল এটো কোনো এটা বস্তু তৰলত তেতিয়াহে উপঙিব যেতিয়া প্লাবিতা বলৰ মান বস্তুটোৰ ওজনৰ সমান হ'ব বা প্লাবিতা বলৰ মান বস্তুটোৰ ওজনতকৈ বেছি হ'ব যদি প্লাবিতা বলৰ মান যদি প্লাবিতা যদি তোমাৰ এই বস্তুটোৰ ওজনতকৈ কম হয় তেতিয়ালে বস্তুটো ডুবি যাব আৰু যদি প্লাবিতা বলৰ মান তোমাৰ সেই বস্তুটোৰ ওজনৰ সমান হয় বা প্লাবিতা বলৰ মান বেছি হয় তেতিয়ালে বস্তুটো তোমাৰ পানীত উপঙি থাকে তো ইয়াৰে তোমাৰ বি নাম্বার অপশনটো কি হয় কারেক্ট হয় বস্তুৰ ওজনৰ সমান হয় বা প্লাবিতা বল যদি বস্তুৰ ওজনতকৈ বেছি হয় তেতিয়ালে বস্তুটো কি কৰে তোমাৰ উপঙি থাকে তো বি নাম্বার অপশনটো কারেক্ট হয় 36 নাম্বার কোশ্চেনটো চোৱা 36 নাম্বার কোশ্চেনত কি কৈছে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণৰ বল তলৰ কোণটোৰ ওপৰত নিৰ্ভৰ নকৰে সো মাধ্যাকৰ্ষণিক যেটো বল আছে সেই বলটো চোৱা এটো F = G(m)m ডিভাইডেড বাই কি হয় d স্কয়ার হয় তো ইয়াতে চোৱা তোমাৰ জিৰ ওপৰত নিৰ্ভৰ কৰে বস্তু দুটাৰ ভৰৰ পূৰণফলৰ ওপৰত নিৰ্ভৰ কৰে আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু বস্তু দুটাৰ ভৰৰ যোগফলৰ ওপৰত নিৰ্ভৰ নকৰে অৰ্থাৎ তোমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব বস্তু দুটাৰ ভৰৰ যোগফলৰ ওপৰত নিৰ্ভৰ নকৰে তো ইয়াৰে তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে এটো চোৱা তোমাৰ সি নম্বৰ অপশনত আছে বস্তু দুটাৰ ভৰৰ যোগফলৰ ওপৰত এতে নিৰ্ভৰ নকৰে বুলি কৈছে তো সি নম্বৰ অপশন উইল বি দা কারেক্ট आंसर 37 নাম্বার কোশ্চেন চোৱা 37 নাম্বার কোশ্চেন কি কৈছে 1 কেজি ভৰ বিশিষ্ট বস্তু এটাৰ ওপৰত পৃথিৱীয়ে প্ৰয়োগ কৰা বল এটো 1 কেজি ভৰৰ বস্তু এটা পৃথিৱীৰ ওপৰত বল প্ৰয়োগ কৰাটো তোমাৰ কি হয় g ৰ সমান হয় তো g কিমান আছিল 9.8 নিউটন হয় তো ইয়াৰে শুদ্ধ आंसरটো আহিব তোমাৰ বি নম্বৰ 9.8 নিউটন মৰমৰ ছাত্ৰ ছাত্ৰী সকল আহিছো হেকৰ ফাললৈ 38 নম্বৰ কোশ্চেন আলোচনা কৰাৰ আগতে তোমালোকক কৈছিল যে পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তো তোমালোকে 7002824673 এটো নম্বৰত WhatsApp কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো শেয়াৰ কৰা কমেন্ট কৰি জনোৱা ভিডিওটো কেনেকুৱা লাগিল আৰু তোমালোকৰ এক্সামৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ হোৱা বেছি টাইম নাই এর পিছত 38 নম্বৰ কি কৈছে তোমাৰ 50 কেজি ভৰৰ বস্তু এটাৰ ওজন পৃথিৱীৰ কেন্দ্ৰত কিমান হ'ব এটা পৃথিৱীৰ কেন্দ্ৰ কৈছে তো পৃথিৱীৰ কেন্দ্ৰত বস্তু এটাৰ ভৰে হওক বা বস্তু এটাৰ ওজনে হওক পৃথিৱীৰ কেন্দ্ৰত সদায় শূন্য হয় তাৰে শুদ্ধ आंसरটো আহিব এ নম্বৰ শূন্য হয় 39 নম্বৰ কোশ্চেন চাপৰ এসআই একক কি চাপৰ এসআই একক পাস্কেল হয় এটো আমি 1 নম্বৰ চেপ্টাৰত আলোচনা কৰিছো 2 নম্বৰ চেপ্টাৰত আলোচনা কৰিছো
তো চাপৰ SI একক হৈছে পাস্কেল, যেটো P এৰে লিখা হয়। নিউটন হৈছে বলৰ একক, নিউটন মিটাৰ হৈছে কাৰ্যকৰী বলৰ একক, আৰু ভৰৰ SI একক হৈছে কেজি। এটা পিছত 40 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ কোৱেশ্চন হয় ওজন হল। ওজন কি হয়? ওজন এটা ভেক্টৰ ৰাখি। ওজন ভেক্টৰ ৰাখি কিহৰ কাৰণে? কাৰণ তোমাৰ ওজনৰ মানো আছে লগতে দিশো আছে। এই কাৰণে তোমাৰ যদি ত্বৰণৰ মান যেটো ত্বৰণৰ ওপৰত নিৰ্ভৰশীল হয়, তো ত্বৰণ কেতিয়াবা প্লাস হ'ব পাৰে বা পজিটিভ হ'ব পাৰে, কেতিয়াবা ত্বৰণটো কি হ'ব পাৰে? নেগেটিভ হ'ব পাৰে। তো যদি ত্বৰণ পজিটিভ আৰু নেগেটিভ হয়, তেতিয়াহ'লে ওজনৰ মানো কেতিয়াবা পজিটিভ হ'ব পাৰে, কেতিয়াবা নেগেটিভ হ'ব পাৰে। তাৰ মানে তোমাৰ ওজনৰ মান থকাৰ লগতে তোমাৰ কি আছে? দিশো আছে। অৰ্থাৎ যি ৰাশিৰ মান আৰু দিশ দুটা থাকে সেইবোৰ ৰাশিক ভেক্টৰ ৰাশি বুলি কোৱা হয়। বুজি পালানে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ বহুত সহায়ক হ'ব। PDF ফাইল লাগিলে মই দিয়া কন্টাক্ট নম্বৰত কন্টাক্ট কৰিবা। আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।